শিক্ষামন্ত্ৰীক কৈছোঁ যে একেলগে বহুত কাম খুলি নল'ব, বিশৃংখল হ'ব, ৰেল লাইনৰ পৰা আমি বাগৰি পৰিব লাগিব। গতিকে এটাৰ পিছত এটাকৈ কৰি যাওক, ক'তো কোনো জল্দি নাই। চাওক, আমিতো প্ৰচাৰ কৰিবহে যাওঁ, ইলেকশ্যনত যি হয় যি নহয় তাৰ ওপৰত মই বহুত বেছি ফিডবেক নাপাওঁ। ৰাতিপুৱা যাওঁ, 2খন মিটিং কৰি গুচি আহোঁ। মই হাৰিয়ানাত 5টা সমষ্টিত গৈছোঁ, মই ভাবোঁ তাৰে 3টাত জিকিম। নীতিন গাডকাৰী ডাঙৰীয়া অহা 21 তাৰিখে গুৱাহাটীত আহিব, তেতিয়া সেই বিষয়ে মই তেখেতক নিজে লগ পাইছোঁ। দলংখন মই নতুন টেণ্ডাৰ কৰিব কৈছোঁ, যাতে ভাল কণ্ট্ৰেক্টৰ এজনক দিব পাৰি, আৰু তেখেতে কৈছে যে মই টেণ্ডাৰ কৰি দিম। 21 অক্টোবৰত তেওঁ গুৱাহাটীত আহিব, তেতিয়া যোৰহাট ডিব্ৰুগড় হাইৱে, মাজুলী যোৰহাটৰ দলং, এই গোটেই কথাবিলাক আমি ইয়াতে বহি আকৌ এবাৰ বিশ্লেষণ কৰিম। লাহে লাহে আমাৰ গভৰ্ণমেণ্টত ইমান মেকানিজিম নাই। মানুহ এজনেই ডাইৰেক্টৰ থাকে, এজনেই ছেক্ৰেটাৰী থাকে। গতিকে মানুহে মানুহৰ দৰে কাম কৰিব পাৰিব, অতি মানৱৰ দৰে নোৱাৰে। বৰ্তমান আমাৰ কৰিবহে যাওঁ, ইলেকশ্যনত যি হয় যি নহয় তাৰ ওপৰত মই বহুত বেছি ফিডবেক নাপাওঁ। ৰাতিপুৱা যাওঁ, 2খন মিটিং কৰি গুচি আহোঁ। মই হাৰিয়ানাত 5টা সমষ্টিত গৈছোঁ, মই ভাবোঁ তাৰে 3টাত জিকিম। নীতিন গাডকাৰী ডাঙৰীয়া অহা 21 তাৰিখে গুৱাহাটীত আহিব, তেতিয়া সেই বিষয়ে মই তেখেতক নিজে লগ পাইছোঁ। দলংখন মই নতুন টেণ্ডাৰ কৰিব কৈছোঁ, যাতে ভাল কণ্ট্ৰেক্টৰ এজনক দিব পাৰি, আৰু তেখেতে কৈছে যে মই টেণ্ডাৰ কৰি দিম। 21 অক্টোবৰত তেওঁ গুৱাহাটীত আহিব, তেতিয়া যোৰহাট ডিব্ৰুগড় হাইৱে, মাজুলী যোৰহাটৰ দলং, এই গোটেই কথাবিলাক আমি ইয়াতে বহি আকৌ এবাৰ বিশ্লেষণ কৰিম। লাহে লাহে আমাৰ গভৰ্ণমেণ্টত ইমান মেকানিজিম নাই। মানুহ এজনেই ডাইৰেক্টৰ থাকে, এজনেই ছেক্ৰেটাৰী থাকে। গতিকে মানুহে মানুহৰ দৰে কাম কৰিব পাৰিব, অতি মানৱৰ দৰে নোৱাৰে। বৰ্তমান আমাৰ কাম হৈছে সৰ্বশিক্ষাত কাম কৰা শিক্ষকখিনিক আমি ৰেগুলাৰাইজ কৰিলোঁ। এতিয়া হাইস্কুলত কাম কৰা অতিৰিক্ত শিক্ষকসকলক আমি ৰেগুলাৰাইজ কৰিব খোজোঁ। আমিতো প্ৰচাৰ কৰিবহে যাওঁ, ইলেকশ্যনত যি হয় যি নহয় তাৰ ওপৰত মই বহুত বেছি ফিডবেক নাপাওঁ। ৰাতিপুৱা যাওঁ, 2খন মিটিং কৰি গুচি আহোঁ। মই হাৰিয়ানাত 5টা সমষ্টিত গৈছোঁ, মই ভাবোঁ তাৰে 3টাত জিকিম। শিক্ষামন্ত্ৰীক কৈছোঁ যে একেলগে বহুত কাম খুলি নল'ব, বিশৃংখল হ'ব, ৰেল লাইনৰ পৰা আমি বাগৰি পৰিব লাগিব। গতিকে এটাৰ আজি বিধানসভা ইলেকশ্যনৰ ৰিজাল্ট ঘোষণা কৰিছে। হাৰিয়ানা আৰু জম্মু কাশ্মীৰত বিধানসভাৰ ইলেকশ্যন হৈছিল। সেই ইলেকশ্যনৰ ভোট কাউণ্টিং কৰি আজি বিধানসভাৰ নিৰ্বাচনৰ ৰিজাল্ট ঘোষণা কৰিছে। দেখা গৈছে যে ৰিজাল্টত হাৰিয়ানাত বিজেপিয়ে চৰকাৰ বনাব আৰু জম্মু কাশ্মীৰত কংগ্ৰেছে চৰকাৰ বনাব। আচলতে যিটো এক্সিট পোল আছিল, এক্সিট পোল মতে হাৰিয়ানাত কংগ্ৰেছ চৰকাৰ হোৱাৰ কথা কৈছিল, কিন্তু এক্সিট পোলটো ওলোটা হৈ গ'ল, আৰু আমাৰ অসমৰ চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মা মামাৰ কথাই ৰাইট হ'ল। হিমন্ত বিশ্ব শৰ্মা কেইবাবাৰো হাৰিয়ানাত গৈছিল, ইলেকশ্যন বিজেপিৰ হৈ ইলেকশ্যন প্ৰচাৰ চলাইছিল, আৰু হাৰিয়ানাত বিজেপিৰ জিত হ'ল, বিজেপিয়ে জিতিছে, কংগ্ৰেছ হাৰিছে, আৰু জম্মু কাশ্মীৰত কংগ্ৰেছৰ জয় হৈছে আৰু বিজেপিয়ে হাৰিছে। এতিয়া যিটো দেখা গ'ল, মামাৰ আজি মুখত হাঁহি ওলাইছে, অসমৰ চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মাৰ মুখত আজি হাঁহি ওলাইছে। আজি অলপ হাঁহিৰে কথা কৈছে, কাৰণ নিজে প্ৰচাৰ চলোৱা হাৰিয়ানাত বিজেপিৰ জয় হৈছে। চাওক, আপোনালোকে স্ক্ৰীণত চাওক, চাই নিজৰ মতামত কমেণ্ট কৰক। মোৰ চেনেলটো লাইক কৰক, শ্বেয়াৰ কৰক, আৰু যোনে নতুন মোৰ চেনেলত সোমাইছে, চাই আছে, প্ৰথমতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।